নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল বহুদিন এটো চেনেলত ভিডিঅ' দিয়া নাছিল যেহেতুকে ফুটবলৰ ইমান হেপেনিং হৈ থকা নাছিলে আৰু বৰ্তমান সময়ত আপোনালোকে জানি যে ফিফা ওয়াৰ্ল্ড কাপ আহি আছে ফিফা বিশ্বকাপ ফুটবলৰ বিশ্বকাপ 2026 চনত হ'ব আমেৰিকা কানাডা আৰু মেক্সিকো এই তিনিখন দেশত সংযুক্তভাৱে হ'ব আৰু তাৰ যিখিনি গ্ৰুপ সেইখিনি সাধাৰণতে অফিচিয়েলি বাহিৰ কৰা হ'ল গ্ৰুপখিনি অফিচিয়েল ড্ৰটো সম্পন্ন হৈ গ'ল কোন গ্ৰুপত কোন টিম আছে গতিকে সৰ্বমুঠ 12টাকৈ গ্ৰুপ আছে এবাৰ আপোনালোকে জানে যে টিম খেলিব 48টা টিম এটা গ্ৰুপত 4টাকৈ থাকিব আৰু তেনেকৈ 12টা গ্ৰুপ থাকিব গতিকে বহুতখিনি গ্ৰুপ থাকিব আৰু ভাল খেল হ'ব ফিফা ওয়াৰ্ল্ড কাপ বুলি ক'লে জানে ফুটবলৰ একেবাৰে মহাৰণ মেইন টুৰ্নামেণ্ট গতিকে এটো মিস কৰিব নোৱাৰি তাতে এবাৰ মেসি ৰনাল্ডো এমবাপে গোটেইখিনি আছে আমাৰ মেইন প্লেয়াৰ আৰু মেসি আৰু ৰনাল্ডোৰ হয়তো শেষৰটো ওয়াৰ্ল্ড কাপো হ'ব পাৰে গতিকে এইখিনি গ্ৰুপ আমি আলোচনা কৰিম গোটেই গ্ৰুপখিনি কথা কেনেকুৱা হৈছে গ্ৰুপ বিলাক কোন আগলৈ যোৱাৰ পসিবিলিটি আছে তেনেকুৱা ধৰণৰ কথাখিনি আলোচনা কৰিম আৰু আপোনালোকক ক'ব বিচাৰিম যে হয়তো অসমত এটো প্ৰথম ভিডিঅ' অসমীয়া ভাষাত নিজৰ ভাষাত প্ৰথমটো ভিডিঅ' ফিফা ওয়াৰ্ল্ড কাপৰ গ্ৰুপ বিলাকৰ বিষয়ে আলোচনা কৰা সো আমি আলোচনা কৰিছো গ্ৰুপ এ এৰ পৰা এললৈকে আছে গ্ৰুপ 12টা গ্ৰুপ এ আছে আপোনাৰ মেক্সিকো হোষ্ট কান্ট্ৰি লগতে আছে সাউথ আফ্ৰিকা কোৰিয়া ৰিপাব্লিক আৰু উইনাৰ প্লে অফ ডি মানে আৰু এটা প্লে অফ ডিৰ পৰা আহিব মানে আৰু এটা কোৱালিফিকেশন ৰাউন্ড শেষ হোৱাই নাই কোৱালিফিকেশন ৰাউন্ড শেষ নোহোৱাকৈ সাধাৰণতে ড্ৰখিনি বাহিৰ কৰিছে কিছুমান টিম এতিয়াও আহিবলৈ আছে কেইটামান স্পট খালি হৈ আছে এখিনি এনেকে কোৱালিফিকেশন বুলি লিখি থোৱা থাকিব উইনাৰ প্লে অফ তেনেকে লিখি থোৱা থাকিব গতিকে ইয়াত আপোনালোকে দেখিবলৈ পাইছে মেক্সিকো সাউথ আফ্ৰিকা কোৰিয়া আৰু লগতে উইনাৰ প্লে অফ ডি গতিকে ইয়াত যদি আপোনালোকে চাবলৈ যায় হোষ্ট কান্ট্ৰিটো মেক্সিকো নিজৰটো এডভান্টেজ পাবই আৰু লগতে সাউথ আফ্ৰিকা ভাল টিম বেয়া টিম নহয় ওকে টাইপৰ টিম দেন কোৰিয়া ৰিপাব্লিক এটোটো এছিয়াৰ একদম টপ টিম হয় কোৰিয়া ৰিপাব্লিক বুলি ক'লে সন হিউমিন আছে মই ভাল পোৱা এজন প্লেয়াৰ সন হিউমিন গতিকে এইটো সাধাৰণতে ভাল হ'ব কিম মিন জে আছে সেন্টাৰ বেকত হেতু টিমতে গতিকে এইটো টিম ভাল পাব খেল চাই কোৰিয়া ৰিপাব্লিকৰ খেল প্ৰতিবাৰে ভাল হয় আকৌ ভাল হ'ব বুলি আমি আশা কৰিব পাৰো গতিকে গ্ৰুপ এৰ পৰা মই ভাবিছো যে কোৰিয়া আগলৈ যাব প্ৰতিটো গ্ৰুপৰ পৰা যদি দুটাকৈ আগলৈ যায় তেতিয়া কোৰিয়াটো আগলৈ গলে ভাল হয় কোৰিয়া আগলৈ যাব লাগে নেক্সট যদি আপোনালোকে চাই সাউথ আফ্ৰিকা মেক্সিকো আগলৈ যাব পাৰে নেক্সট বাৰ ইটো কি টিম আহিব আমি গম পোৱা নাই এতিয়ালৈকে শেষৰটো বাকি গ্ৰুপ বি যদি আমি কথা ক'বলৈ যাওঁ তাত 4টা টিমে আছে কানাডা 4টা টিম নাই এটা আহিবলৈ আছে প্লে অফৰ পৰা সেকেন্ড স্পট কানাডা আছে কানাডাটো হোষ্ট কান্ট্ৰি হয় তাৰ লগত আছে কাটাৰ লাষ্ট টাইম যেটো হোষ্ট কান্ট্ৰি আছিল কাটাৰ তেওঁলোক আহিব ইয়ালে দেন সুইজাৰল্যান্ড যোৱাবাৰটো কাটাৰে এখনো খেল জিকিব নোৱাৰিলে গোটেইবিলাক খেলে হাৰিছিলে গতিকে কাটাৰ সেই ইন্টাৰনেশনাল লেভেলত গৈ মেইন লেভেলত গৈ তেনেকুৱা ধৰণৰ খেল প্ৰদৰ্শন কৰিব পৰা নাই এতিয়ালৈকে নিজৰ ঘৰতে এখনো খেল জিকিব নোৱাৰিলে গতিকে ক'ব নোৱাৰি আশা কৰিব নোৱাৰি সুইজাৰল্যান্ড ভাল টিমে হয় কানাডাও বেয়া টিম নহয় ডেভিস আছে আমাৰ কানাডা বুলি ক'লে ডেভিস জনাথন ডেভিস বুলি এজন আছে ষ্ট্ৰাইকাৰ আৰু খেফালে এলফনসো ডেভিস বুলি এজন আছে লেফট বেকত হেজনে লেফট মিডফিল্ডতো খেলে গতিকে হেজন এজন ভাল প্লেয়াৰ ডেভিস দুজন আছে গতিকে তেওঁলোকৰ ভাল খেল দেখিবলৈ পাম বুলি আশা কৰিব পাৰো কানাডাৰ পৰা বাকি কাটাৰতো ভাল কেইজনমান প্লেয়াৰ আছে আব্দুল কৰিম হাসান বুলি এজন আছে তাৰ পৰা আপোনাৰ আকৰাম আফিফ বুলি এজন আছে কিছুমান প্লেয়াৰ মই চিনি মানে নামবিলাক জানো আৰু আমাৰ ইণ্ডিয়াৰ লগতো যেহেতু কাটাৰৰ খেল হয় তাৰ পাছত আহিলো গ্ৰুপ সি লৈ গ্ৰুপ সিত কিছুমান বহুতৰে ফেভাৰিট টিম ব্ৰাজিল আছে ব্ৰাজিলৰ আগৰ ঐতিহ্য এতিয়া নাই তথাপিতো আশা কৰিব যে এবাৰ কিবা এটা ভাল কৰিব পাৰিব নেকি দেন মৰক্কো আছে মৰক্কো বুলি ক'বলৈ গ'লে আজিকালি হেহতীয়া সময়ত আটাইতকৈ বেছি ইমপ্ৰুভিং যদি কোনোবা টিম আছে এইটো আছে মৰক্কো নাইসাৰি আছে তাত আপোনাৰ হেফালে হাকিমি আছে ন হাকিমি আছে নুৰুদ্দিন আমৰাবাদ এনেকুৱা ধৰণৰ প্লেয়াৰ কিছুমান আছে আৰু নতুন প্লেয়াৰ কিন্তু তেওঁলোকৰ তাৰপা ওলাই আহিছে ব্ৰাহিম ডিয়েজ আছে গতিকে হেভি প্লেয়াৰ কিছুমান কিন্তু মৰক্কো টিমটোত আছে গতিকে এইবাৰো তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব লাষ্ট টাইম কিন্তু বহুত ভাল প্ৰদৰ্শন কৰিছিলে মৰক্কোয়ে হাইটি আছে এইটো গ্ৰুপত ব্ৰাজিল আৰু মৰক্কোৰ লগত আছে হাইটি এবাৰ নতুনকৈ কোৱালিফিকেশন কৰি গৈছে গতিকে কেনেকুৱা ধৰণৰ ভাগ খেলে চাবলগীয়া বা মোৰ বুধাৰ ভাল খেলিব লাগে এওঁলোকে কিন্তু শক কৰিব ডাঙৰ টিম কাৰবাকলৈ হৰুৱাব মোৰ এনেকুৱা লাগিছে হাইটি আৰু স্কটল্যান্ড আছে এইটো টিমতে গতিকে এইটো গ্ৰুপতে গতিকে এইটো গ্ৰুপ কিন্তু সহজ গ্ৰুপ নহব ব্ৰাজিল মৰক্কোটো দুটা হেভি টিমে লগতে স্কটল্যান্ড হেতু ভাল টিমে লগতে হাইটিও মানে কিবা এটা খেল দেখুৱাব তাৰ পৰা আহিলো গ্ৰুপ ডি তাত আছে হোষ্ট কান্ট্ৰি ইউএসএ আছে পাৰাগুৱে আছে অষ্ট্ৰেলিয়া আৰু লগতে আছে উইনাৰ অফ প্লে অফ সি গতিকে ইউএসএ পাৰাগুৱে অষ্ট্ৰেলিয়া এইকেইটা গতিকে এইটো মানে প্ৰায় সমানৰ টিমে আছে গোটেইকেইটা তাৰপৰা গ্ৰুপ ই টো যদি আপোনালোকে চাই তাত জাৰ্মানী আছে কুৰাছাও আছে দেন কোটে ডি আইভৰি আছে আৰু লগতে আছে ইকুৱেডৰ
গতিকে জাৰ্মানীয়েতো ইয়াৰ পৰা ভাল খেলি আগলৈ যাব লাগে বুলি আশা কৰিব পাৰি জাৰ্মানীত জানি আৰু কিমান হেভি প্লেয়াৰ আছে জাৰ্মানীত গতিকে জাৰ্মানী টিমটো আগলৈ যাব লাগে বুলি আশা কৰিব পাৰি আৰু সিফালে কুৰাচাও কোটে দিয়া ইভৰি ইকুৱেডৰ এইটো ভাল গোটেইকেইটা টিমেই ভাল জাৰ্মানীৰ বাহিৰে বাকীকেইটা জাৰ্মানীতকৈ অলপ কম হ'ব তলৰকেইটা কিন্তু তেওঁলোকেও ভাল খেলে দেখুৱাব লাগে দেন আহিলোঁ গ্ৰুপ এফত এটা মই ভাল পোৱা টিম আছে নেদাৰলেণ্ডছত আপোনাৰ ভাৰ্জিল ভেনডাইক আছে তাৰ পৰা আপোনাৰ সিফালে নেদাৰলেণ্ডত আৰু কোন আছে মেম্ফিছ ডিপে আছে মেম্ফিছ ডিপেৰ দৰে প্লেয়াৰ আছে গতিকে আৰু যদি আপোনালোকে চাই তাত আছে জাপান মই ভাল পোৱা আৰু এটা টিম জাপান আমাৰ এছিয়ান টিমলৈ সমৰ্থন সদায়ে থাকে আমাৰ ভাৰত নাই কি হ'ল জাপান কোৰিয়াৰ দৰে টিমবিলাক আছে গতিকে জাপানৰ কাৰণে সদায়ে এটা হাৰ্টত প্লেচ থাকে আমাৰ বন্ধু দেশ হয় জাপান গতিকে জাপানতো ভাল প্লেয়াৰ আছে মিনামিনো এজন হৈছে তেনেকুৱা আপোনালোকৰ নাম যদি সুধিবলৈ যায় আপোনালোকে মিনামিনো বুলি এজন দেখিবলৈ পাব আৰু এজন আপোনাৰ আছে ইয়েডা বুলি এজন দেখিবলৈ পাব ইয়েডা তেনেকৈ আছিলে নাম এটা তাৰপৰা আৰু কেইজনমান আছিলে নাম মই পাহৰিছোঁ মায়েডা বুলি এজন আছে গতিকে আছে এনেকুৱা কেইজনমান প্লেয়াৰ জাপানৰ টিমটোত তাৰ পৰা আপোনালোকে যদি চাই এটা টিউনিছিয়া থাকিব নেদাৰলেণ্ডৰ জাপানে আগলৈ গ'লে ভাল পাম এইটো গ্ৰুপৰ পৰা গ্ৰুপ এফ তাৰ পৰা যদি চাই আপোনালোকে গ্ৰুপ জিত আছে বেলজিয়াম সেইটো এটা ভাল টিম ৰমেলু লুকাকুৰ টিম তাৰ পৰা সেইফালে ইডেন হাজাৰ এনেকুৱা ধৰণৰ প্লেয়াৰবিলাক আছিলে বেলজিয়ামৰ টিমটোত তাৰ পৰা যদি আপোনালোকে চাই তাত ইজিপ্ত মহম্মদ চালাহ থকা টিম হয় ইজিপ্ত তাৰ পৰা যদি আপোনালোকে চাই মহম্মদ চালাহৰ লগতে আজিকালি নতুনকৈ আৰু এজন আহিছে মাৰমুছ ইজিপ্তৰ টিমটোত তাৰ পৰা যদি আপোনালোকে চাই তাত ইৰাণৰ টিমটো আছে ইৰাণৰ টিমটোতো ভালেই খেলে জেহেন বেটছ নে কিবা এটা বুলি এটা আছে নাম এটা তাত আৰু মেহেদি তাৰেমি তেওঁ খেলে ইৰাণৰ টিমটোত গতিকে তাৰ পৰা আছে নিউজিলেণ্ডো বহুত দিনৰ মূৰত কোৱালিফাই কৰিছে বুলি ক'ব লাগিব এইবাৰ ইয়াৰ পৰাতো বেলজিয়াম আৰু ইজিপ্তৰ চান্সটো বেছি আছে ইৰাণেও ভাল খেলে বেলজিয়াম ইজিপ্ত ইৰাণ এইকেইটা গোটেইকেইটা মানে ভাল ফাইট হ'ব নিউজিলেণ্ডৰ বাদে নিউজিলেণ্ডৰ অলপ কম হৈ যাব বাকীকেইটাৰ তুলনাত বাকী গ্ৰুপ এছত এটা সাংঘাতিক টিম আছে লামিন ইয়ামালৰ টিম স্পেইন লামিন ইয়ামাল যা আপোনালোকে শুনিয়ে আহিছে লামিন ইয়ামাল কিমান গোটেই বিশ্ব প্ৰসিদ্ধ এজন প্লেয়াৰ হৈ গৈছে অতি কম বয়সতে স্পেইনটো আগলৈ যাবই এইটো গ্ৰুপৰ পৰা এছৰ পৰা তাৰপাছত কেপ ভাৰ্ডে আছে ইয়াত আপোনালোকে শুনিবলৈ পাইছে কেপ ভাৰ্ডে কেনেকুৱা ধৰণৰ এইবাৰ প্ৰথম কোৱালিফাই কৰিছে কেপ ভাৰ্ডে কিমান অতিকৈ কম জনসংখ্যাৰ দেশ আছিলে গতিকে এইটো টিমে কি কৰে চাবলগীয়া হ'ব চৌদি আৰবিয়া আছে চৌদি আৰবিয়াক কিন্তু কেপ ভাৰ্ডে হৰুৱাই দিব পাৰে মই আজি এইটো কৈছোঁ গতিকে চৌদি আৰবিয়াও ভাল টিমে বেয়া টিম নহয় তাত আপোনালোকৰ এজন আছে আপোনাৰ কি আছিলে নামটো আল দাউচাৰী যোৱাবাৰ আৰ্জেণ্টিনাৰ লগত যিজনে গ'ল দিছিলে সেইজন চৌদি আৰবিয়াত থাকিব আৰু কেইজনমান প্লেয়াৰ তেনেকৈ থাকিব তাত আৰু লগতে উৰুগুৱেটো আগৰ সেই এডিনছন কাভানিৰ টিম আজিকালি হয়তো এডিনছন কাভানি নাথাকিব পাৰে এডিনছন কাভানি লুইছ ছুৱাৰেছ এনেকুৱা ধৰণৰ প্লেয়াৰবিলাকৰ টিম আহিব পাৰে লুইছ ছুৱাৰেছে এতিয়ালৈকে অৱসৰ লোৱা নাই হয়তো MLS-ত খেলি আছিলে আমেৰিকা আৰু সেইফালে আমি যদি ক'বলৈ যাওঁ কাভানিও ক'ৰবাত খেলি থকা মই গম পাইছিলোঁ গতিকে এইকেইজন থাকিব তাত আগৰ প্লেয়াৰ কিন্তু এতিয়া আৰু বয়স হৈছে যিকি নহওক গ্ৰুপ এইচ তাৰ পৰাতো স্পেইন মোৰ মতে যাব লাগে স্পেইন আৰু উৰুগুৱে এইকেইটা টিমেই যাব লাগে বাকীকেইটাৰ তুলনাত তেওঁলোকৰ শক্তিটো বেছি গ্ৰুপ এইচত তাৰ পৰা আহিলে গ্ৰুপ আই গ্ৰুপত আছে আপোনাৰ ফ্ৰান্স চেনেগাল টিমটো মই ভাল পাওঁ ছাডিঅ' মানে আছে তাত যিখিনি ব্লেক প্লেয়াৰ হয় হেভি খেল প্ৰদৰ্শন দিয়ে ভাল লাগে যিখিনি ক'লা প্লেয়াৰ হয় আফ্ৰিকাৰ ক'লা কৃষ্ণবৰ্ণৰ প্লেয়াৰ বহুত ধুনীয়া খেল দিয়ে হোৱাইট প্লেয়াৰবিলাকৰ তুলনাত ব্লেক প্লেয়াৰৰ পাৰফৰ্মেঞ্চ সদায় টপত থাকে চ' মই ভাবোঁ যে চেনেগালে ভাল খেলক দেন ফ্ৰেন্স আছে গ্ৰুপ আইত আৰু এটা টিম আছে চেনেগালৰ লগত ফ্ৰেন্স আছে গতিকে চেনেগাল ফ্ৰেন্স এইকেইটাটো হেভি টিম আৰু নৰৱে বহুত দিনৰ মূৰত নৰৱে আৰ্লিং হালেণ্ড থকা টিম হয় নৰৱে বহুত দিনৰ মূৰত কোৱালিফাই কৰিছে গতিকে এইটো গ্ৰুপ সাংঘাতিক গ্ৰুপ চেনেগাল ফ্ৰেন্স নৰৱে ফ্ৰেন্সটোতো এবাৰ 18ত উইনাৰ হৈছিলে তাৰপিছত 22ত ৰানাৰ আপ হৈছিলে গতিকে ফ্ৰেন্সৰ মানে শক্তিটো বেলেগ হৈ আছে টপ লেভেলৰ টিম ফ্ৰেন্সে এইবাৰ আকৌ ছেমিফাইনেলটো পোৱাটো খাটাঙেই বুলি ক'ব পাৰি প্ৰায় গতিকে ফ্ৰেন্সে ভাল খেলিব কিলিয়ান এমবাপেৰ নিচিনা প্লেয়াৰ আছে দেন উলিছে নিচিনা প্লেয়াৰ আছে গতিকে গ্ৰীজমানে হয়তো এতিয়াও খেলি আছে গতিকে হেভি প্লেয়াৰ আছে এতিয়াও ফ্ৰেন্সৰ টিমটোত গ্ৰীজমানে অৱসৰ ল'লে নেকি মই পাহৰিলোঁ তাৰপৰা খেলি আছে হয়তো মেড্ৰিডত দেখিছিলোঁ এথলেটিকো মেড্ৰিডত খেলি থকা দেখিছিলোঁ গ্ৰীজমান গতিকে ফ্ৰেন্স টিমটোতো হেভিয়ে বাকী এমবাপে থাকিলেতো এমবাপে আৰু বেলেগ এটা খাতৰা মাল হয় এইটো বেলেগ এটা পৃথিৱীৰ মানুহ মানে বাকী যি কি নহওক চেনেগাল আছে চেনেগাল মই ক'লোঁ ছাডিঅ' মানে আছে আৰু কিছুমান তেনেকুৱা প্লেয়াৰ থাকিব ব্লেক প্লেয়াৰ ভাল লগা প্লেয়াৰ বাকী নৰৱেতটো হালেণ্ড আছে মই ক'লোঁ চৰলট বুলি এজন আছে নৰৱেত বাকী এইটো হ'ল গ্ৰুপ আই তাৰপৰা ইয়াৰ পৰা মই ক'লোঁ যে ফ্ৰেন্স চেনেগাল নৰৱে এইটো তামাম ফাইট হ'ব ফ্ৰেন্সটোতো যাব চেনেগাল নৰৱে কোন জাগলৈ যায় চাবলগীয়া হ'ব যদি হালেণ্ড চৰলট সেইবিলাক পুৰা ফৰ্মত থাকে তেতিয়া নৰৱে আগবাঢ়ি যাবলৈ আছে দেন গ্ৰুপ জেত আছে আৰ্জেণ্টিনা যোৱাবাৰৰ ডিফেণ্ডিং চেম্পিয়ন টিম হ'ব নিজৰ টাইটেল ডিফেণ্ড কৰিবলৈ নামিব আৰ্জেণ্টিনা লিঅ'নেল মেছি থাকিব কেনেকৈ খেলে চাবলগীয়া হ'ব শেষ ৱৰ্ল্ড কাপ হ'ব হয়তো এবাৰ লিঅ'নেল মেছিৰ তাৰ লগতে থাকিব আলজেৰিয়া অষ্ট্ৰিয়া আৰু জৰ্ডান আৰ্জেণ্টিনাই তুলনামূলকভাৱে অকণমান কম শক্তিৰ গ্ৰুপ পাইছে নিজতকৈ নিজৰ টিমটোৰ লগত তুলনা কৰিলে বাকীকেইটা ইমান শক্তি দেখিবলৈ পোৱা নাযায় আলজেৰিয়া অষ্ট্ৰিয়া জৰ্ডান এইবিলাককতো আৰ্জেণ্টিনাই হৰুৱাই দিব আৰ্জেণ্টিনাই ইজিলি এইটো গ্ৰুপৰ পৰা আগবাঢ়ি যাব লাগে বুলি মই ভাবোঁ
তাৰপৰা আহিলে গ্ৰুপ কেত আছে পৰ্তুগাল গতিকে ৰনাল্ডো ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ শেষৰটো ৱৰ্ল্ড কাপ ৰনাল্ডোৱে কেতিয়াও ৱৰ্ল্ড কাপ জিকা নাই পৰ্তুগালে কেতিয়াও ৱৰ্ল্ড কাপ জিকা নাই গতিকে ৰনাল্ডো এইবাৰ যদি থাকে এইবাৰ যদি শেষৰ ৱৰ্ল্ড কাপো হয় তেখেতৰ যদি জিকি যাব পাৰে সেইটো বহুত ভাল হ'ব কাৰণ তেওঁলোকে কেইদিনমানৰ আগত ইউৰো জিকিছিলে আপোনালোকে দেখিবলৈ পাইছিলে গতিকে কিছুমান প্লেয়াৰে যদি ভাল প্ৰদৰ্শন কৰে টিম হিচাপে যদি ভাল প্ৰদৰ্শন কৰে ৰনাল্ডো হৈ থাকে গতিকে তেওঁলোকে আগবাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব পাৰে তাৰপৰা যদি আপোনালোকে চাই উইনাৰ প্লে অফ 1 তাৰপিছত উজবেকিস্তান তাত থাকিব লগতে কলম্বিয়া থাকিব উজবেকিস্তান এইবাৰ প্ৰথম খেলিবলৈ পাইছে হয়তো আৰু কলম্বিয়া গতিকে কলম্বিয়া ভাল টিম অ'কে টিমে উজবেকিস্তান নতুনকৈ যাব বাকী পৰ্তুগাল আৰু লগতে কোনোবা এটা আহিব প্লে অফৰ পৰা গতিকে পৰ্তুগালটো আগলৈ যাব লাগে বাৰু ইয়াৰ পৰা দেন আহিলে গ্ৰুপ এল শেষৰটো গ্ৰুপ তাত আছে আপোনাৰ ইংলেণ্ড আছে তাৰপৰা আপোনাৰ ক্ৰ'য়েছিয়া আছে ক্ৰ'য়েছিয়াও কিন্তু ৱৰ্ল্ড কাপত ভাল খেলে লুকা মড্ৰিচৰ টিম হয় ক্ৰ'য়েছিয়া ইংলেণ্ডটোতো আপোনাৰ সেইফালে ফিল ফডেন থাকিব জেক গ্ৰিলিছ থাকিব তাৰপৰা আপোনাৰ হেৰি কেইন থাকিব জুড বেলিংহাম থাকিব গতিকে সেইসকলৰ টিম হয় ইংলেণ্ড গতিকে ইংলেণ্ডৰ টিমটোতো আগবাঢ়ি যাব লাগে ইয়াৰ পৰা ক্ৰ'য়েছিয়াৰো চান্স থাকিব ঘানা আৰু এটা টিম হয় ভাল টিম মই ভাল পোৱা আৰু এটা টিম হয় ঘানা বহুত ভাল খেলে যেনেকুৱা হ'লেও ফাইট দিয়ে প্ৰতিখন খেলতে ফাইট দিয়ে কেতিয়াবা হাৰি যাব পাৰে কিন্তু ঘানাৰ টিমৰ লাষ্ট মিনিটলৈকে ফাইট দিব পৰা যিটো মানসিকতা সেইটো আছে সেইটো কাৰণে ঘানাৰ খেলবিলাক চাই ভাল লাগে দেন লাষ্টত আহিলে পানামাটো ইয়াৰ আগৰটো নে তাৰ আগৰটো ৱৰ্ল্ড কাপ খেলিছিলে ইয়াৰ আগৰটো নেখেলিলে তাৰ আগৰটো খেলিছিলে আৰু আকৌ এবাৰ কোৱালিফাই কৰিছে লাষ্ট টাইম কৰিব পৰা নাছিলে হয়তো গতিকে পানামাই ইমান ভাল খেলা নাই পানামাত মাৰিয়ানো আছিলে যিটো আমাৰ ৰিয়েল মেড্ৰিড টিমত খেলা মাৰিয়ানো আগতে মাজে একেবাৰে শেষৰ সময়ত আহি যে গ'ল দিয়ে এক্সট্ৰা টাইমত সেইজনৰ নাম আছিলে মাৰিয়ানো সেইজন আছে পানামাত গতিকে এইটো গ্ৰুপৰ পৰাতো ইংলেণ্ডটো যাব ইংলেণ্ড আৰু ক্ৰ'য়েছিয়াই যাব লাগে তথাপিও ঘানাই দুৰ্ঘটনা ঘটাব পাৰে যি কি নহওক সেয়াই গ্ৰুপ আৰু ইয়াত যদি আপোনালোকে চায় গোটেইখিনি যদি গ্ৰুপখিনি চায় আপোনালোকে এটা কথা ইয়াত দেখিবলৈ পাব যে মই কি দেখিছোঁ সেই কথাটো হৈছে যে আপোনাৰ কিছুমান মানে গ্ৰুপত এতিয়াও কোৱালিফাই কৰিবলৈ বাকী আছে তেনেকেই সাধাৰণতে ড্ৰটো উলিয়াই দিছে সেইটো কাৰণে কোৱাটো টান হৈছে প্ৰত্যেকটো গ্ৰুপৰ পৰা কোন যাব কোন নাযাব তথাপিতো মই কৈ দিলোঁ কাৰ চান্স বেছি আছে অলপ আলোচনা কৰি দিলোঁ অসমীয়া ভাষাতে বাকী যি কি নহওক এইটো ৱৰ্ল্ড কাপ চাবলৈ ভাল হ'ব নতুন যিহেতুকে টিম আহিছে কেপ ভাৰ্ডেৰ নিচিনা টিম এইবিলাকে দুৰ্ঘটনা ঘটাব পাৰে ডাঙৰ টিমক হৰুৱাই কেপ ভাৰ্ডেৰ নিচিনা টিমে আৰু যদি আপোনালোকে চাই উজবেকিস্তানৰ নিচিনা টিম বেলেগ ডাঙৰ টিমক হৰুৱাই কিন্তু ক্ষমতা ৰাখে কুৰাচাও নিচিনা টিম নতুনকৈ আহিছে হাইটিৰ নিচিনা টিম হাইটিয়েতো মোৰ মতে কোনোবা এটা টিমক হৰুৱাব হাইটি গ্ৰুপ চিট আছিলে তাত ব্ৰাজিল মৰক্কো আৰু স্কটলেণ্ড হাইটিয়ে হয়তো স্কটলেণ্ডক হৰুৱাব নতুবা ব্ৰাজিলক কোনোবা এটা ঘৰুৱা কিবা ঘটনা ঘটাবলৈ আহিম বুলি মোৰ বোধহয় আহিছে গতিকে ফিফা ৱৰ্ল্ড কাপ বুলি ক'লে সকলোবিলাক মেচেজ চাই ভাল লাগে কোনো এখন মেচ এনেকুৱা নাথাকে যে আপুনি বহুত বেয়া পাইছে বা বৰিং হৈছে এনেকুৱা নহয় প্ৰত্যেকবিলাক মেচেই ভাল লাগে প্ৰত্যেকবিলাক একশ্যনেই চাই ভাল লাগে গতিকে এইখিনি আছিলে গ্ৰুপ পাছত আমি আকৌ আলোচনা কৰিম ফুটবলৰ কথা আলোচনা কৰি থাকিম ফুটবল বুলি ক'লেনো কোনে বেয়া পায় হয় নহয় বিশেষকৈ যেতিয়া ৱৰ্ল্ড কাপ বুলি কয় ৱৰ্ল্ড কাপলৈতো দিন আছে এতিয়া 26 চনত প্ৰৱেশ কৰাৰ লগে লগে লাহে উন্মাদনাবিলাক আৰম্ভ হ'ব আহি থাকিব গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব অসমৰ ফুটবল লাভাৰ সকলোলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ